চাওক পানীৰ সোঁত দেখিছে নাই সোঁত সেয়া চাওক দেখাই দিছোঁ একদম মানে আমাৰ নগা পাহাৰৰ কয়লা খনি মানে কিমান আঁতৰৰ পৰা দেখিবলৈ এয়া কিন্তু ওচৰলৈ গ'লে দেখিব প্ৰায় 30 বিঘামান মাটি হ'ব 30 বিঘামান মাটি খান্দি চেচ কৰিলে দেখিছেনে সম্পূৰ্ণ মই দেখাই দিছোঁ একদম এই মানে বেকাজানৰ মেইন আলিৰ পৰা দেখাইছোঁ জুম কৰি পেলাই মোবাইলটো এইটো চাওক শিৱসাগৰৰ দৰে ইয়াতো হ'ব নেকি ভূমিস্খলন পাহাৰ ইয়াতো খহিব নেকি ইয়াতো হ'ব নেকি এনেকুৱা পানী চাওক এয়া হ'ল পাহাৰৰ পানী এয়া আহিছে বৰ্তমান এয়া হ'ল তৰাণী এৰিয়া চাওক চবফালে গোটেই মুঠতে পানী ৰাতিৰ কাৰণে এতিয়া দেখাব পৰা নাই ইমান চবফালে কেৱল পানী আমাৰ ইয়াতো কয়লা খনি বন্ধ কৰিব লাগে আৰু চাওক কিমান পানী আহিছে দেখিছে আমাৰ ইয়াতো মানে কয়লা খনি বন্ধ কৰিব লাগে কয়লা খনিৰ বাবে মানে ইমান পানী আহিছে নহয় আমাৰ ইয়াতো মানে হ'ব নেকি বানপানী শিৱসাগৰৰ দৰে চাওক এইফালে চাওক গোটেই বাৰী ফুল এইবোৰ গোটেই বাগৰি আছে যেন তেনি অকল মুঠতে পানীয়ে পানী গোটেই ৰাস্তাত পানী এইফালে চাওক এইবোৰ গোটেই পানী দেখিছে একদম মানে হেই আগলৈকে গোটেইখন পানীয়ে খালি মানে ৰাতিৰ কাৰণে ধৰিব পৰা নাই গোটেই পানী চাওক এয়া হ'ল তৰাণী তৰাণীত মানে এয়া পানী আৰু মানে শিৱসাগৰৰ লেখীয়া হ'ব নেকি শিৱসাগৰত যেনেদৰে মানে কাল ৰূপ লৈছিলে ঠিক তেনেদৰে ইয়াতো ল'ব নি কাল ৰূপ এইবোৰ গাড়ী গৈছে চাওক গাড়ী গোটেই একদম ভাংকৈ এখন সোমাই পৰিলে এতিয়া আমি আগলৈ গৈ আছোঁ এইবোৰ চাওক আমাৰ ইয়াত মানে ডাঙৰ নদী নাই যদিও তাৰমানে সাংঘাতিক পানী আহে মানে এইবছৰ অলপ বেছি হৈছে এইবোৰ চাওক গোটেই গিৰগিৰাই আছে পানীয়ে গৈছিলোঁ চাওক কিমান পানী চাওক সোঁত দেখিছে সোঁত কিমান সোঁত আহিছে দেখিছেনে কেনেকুৱা সোঁত শিৱসাগৰৰ দৰে হ'ব নেকি ইয়াতো বানপানী মানে কয়লা খনিৰ বাবে শিৱসাগৰৰ দৰে আমাৰ ইয়াতো মানে এনেকুৱা বানপানী হ'ব নেকি চাওক এইফালে এতিয়া ৰাতিৰ কাৰণে নেদেখি গোটেই এইবোৰ মানুহৰ বাৰীৰ ভিতৰত গোটেই পানী নেদেখিয়ে নহয় জেওৰা মানে ডুবু হৈ আছে কিন্তু দেখাব পৰা নাই আন্ধাৰ কাৰণে চাওক এইবোৰ চাওক এইবোৰ মানে মানুহৰ ঘৰৰ ভিতৰলৈকে মানে পানী সোমাই গৈছে আজি ইমান ডাঙৰ বৰষুণো নহয় যদি ডাঙৰ বৰষুণ দিবলৈ হয় তেতিয়াহ'লে কি গতি হ'ব কওক ভাংকৈ সোমাইছোঁ এইবোৰ চাওক এইফালে চোতালত গোটেই পানী এতিয়া এইফালে চাওক গোটেই মানে ৰাস্তা মানে গোটেই একদম বগা এইফালে পথাৰ বগা হৈ আছে চাওক গোটেই পানী আৰু এই জেগাবিলাকত মানে পানী হোৱা আজিলৈকে দেখা নাই আজি প্ৰথম দেখিছোঁ আমাৰ এয়া হ'ল তৰাণী এইফালে ইন্দ্ৰপুৰ যায় গোটেই তৰাণী চাওক আন্ধাৰ কাৰণে ইমান স্পষ্ট দেখাব পৰা নাই আমি মানে ভাবি আছোঁ যে শিৱসাগৰৰ লেখীয়া হ'ব নেকি যদি শিৱসাগৰৰ লেখীয়া হয় মানে
কি পৰিস্থিতি হ'ব চাওক। শিৱসাগৰত যিটো পৰিস্থিতি হৈছে তেনেকুৱা মানে 3 গুণ হ'ব আমাৰ ইয়াত, বিশেষকৈ পাহাৰখন একদম কাষতে। এইটো বাগৰি অহা লিখা কাৰণে পানী হুৰহুৰনিয়ে বেলেগ। বেয়া হৈ আছে দেখোন, আহি থকা নাই পাহাৰ চাহাৰ কৰি হোৱা নাইতো, বেয়া হৈ আছে দেখোন। সেয়া কৈ আছো, এইবোৰ চাওক। এইফালে চাওক, এই গোটেই বগা মানে পানী, মানে এনেকুৱা পানী ইয়াত মই হোৱা আজিলৈকে মানে আমি দেখাই নাই। এইবাৰ এইফালে প্ৰথম দেখিছোঁ। এইবোৰ চাওক, গোটেই মানে ৰাস্তা ডুবু হৈছে এইখিনিত। এনেকৈ যদি চব জেগাতে যদি এনেকুৱা পানী হয় তেতিয়াহ'লে পৃথিৱীখন কি হ'ব? আৰু কিহৰ কাৰণে এই পানীখিনি হৈছে? কয়লা খনিৰ কাৰণে হৈছে। কয়লা খনি খানি বিশেষকৈ সেইটো কাৰণে সকলো ৰাইজে মিলি মানে একদম কয়লা খনি বন্ধ কৰিব লাগে। মই সেইটোৱে জানো, কয়লা খনিটো বন্ধ কৰিব লাগে। পানীৰ শব্দ শুনক। পানী বেছি হৈহে আহিছে। পানী হুৰহুৰনি শুনিছা নাই? পানীৰ শব্দ শুনক, মানে একদম হৰহৰাই আছে পানীয়ে। গোটেই মানে পানী হৰহৰনি শুনক, মানে পানীৰ শব্দ বা সিফালেও বাগৰিব এতিয়া ঐ, সিফালেও বাগৰিবলৈ বেছি দেৰি নাই আৰু। এইবোৰতো বাগৰিয়ে আছে, বাঢ়িলে ন? চাওক পানীৰ সোঁত দেখিছে নাই? সোঁত, পানীৰ সোঁত মানে সাংঘাতিক সোঁত। গাঁৱৰ সোঁত, এয়া গাঁৱৰ ৰাস্তাত, এয়া হ'ল ৰাস্তাত সোঁত চাওক। এয়া মানে গাঁৱৰ ইউটিউবাৰ মানে বিকাশ বক্সা ঘৰৰ সন্মুখত, একদম মানে গাঁৱত পানী চাওক। এইবোৰ সোঁত দেখিছে কেনেকুৱা সোঁত? ইমান পানী।